Hi friends, welcome to my channel Digital Future Assam. আজি মই গাঁৱত আহিছিলোঁ। গাঁৱৰ এই সেউজীয়া ভেজ কিমান কি যে লাগে চাওক। অমিতা গছত বহুত অমিতা লাগিছে। এই গছডাল বহুত ডাঙৰ হৈছে, ফুলো লাগিছে, বহুত অমিতা লাগে। এইটো গ্ৰীণ আপোনাৰ ভেজ খেতিৰ নিচিনা হৈছে। বহুত এতিয়া ঘৰৰ খোৱাবোৰ ইয়াৰ পৰাই আহে। আৰু এইটো হ'ল ধাননি পথাৰ। ধাননি পথাৰত আহিলে বৰ ভাল লাগে। ধানবোৰ এতিয়া চপাইছে। যেতিয়া ধানবোৰ চপাই লৈ যায়, ধানৰ মূৰাবোৰ যেতিয়া থাকে চাওক, ইয়াৰ মাজতো সৰু সুৰা ঘাঁহ থাকে। এই ঘাঁহবোৰ ছাগলী খাই আছে। এইটো আমাৰ গাঁও। গাঁৱত কি পোৱা নাযায়। গাঁৱত আহিলে বহুতো মানুহৰ লগত কথা বতৰা হয়, যিটো আপোনাৰ টাউন বা চিটিত সম্ভৱ নহয়। এই পুখুৰী, গাঁৱত কি সৰু সৰু পুখুৰী দি ঘৰৰ মাছবোৰ পালন কৰে। ধানৰ মূৰাবোৰ যেতিয়া একবাৰ ক্লজলি লোৱাই নেদেখে। দেখি বহুত ভাল লাগে। আপোনালোকে যেতিয়া গাঁৱত আহিব, গাঁৱৰ চিনবোৰ কেপচাৰ কৰিব। ধানবোৰ চপাই এঠাইত জমা কৰিছে। ইয়াৰ পিছত আজিকালিতো ধান আৰু খেৰ এইটো এটা বেলেগ বেলেগকে কৰিবলৈ মেচিন ওলাইছে। 2 দিনত কটা ধানবোৰ আধা ঘণ্টাতে ক্লজ কৰি দিয়ে। ধানবোৰ এক চাইড আৰু ধানৰ খেৰবোৰ বেলেগ চাইডত পেলাই দিয়ে মেচিন। আজিকালি বহুত ধুনীয়া ধুনীয়া মেচিন ওলাইছে। আজিকালি গাঁৱৰ মানুহৰ কাম বহুত কমিছে। এইটো আমাৰ ঘৰৰ পুখুৰী। খোৱা মাছবোৰ আৰামছে হৈ যায়। দেখি থাকক সূৰুযৰ পোহৰো লাষ্ট। Thank you for watching.